ধর্মঘট সিন্ডিকেটের বিরুদ্ধে অসম চৰকাৰৰ ৰাজহোল লুণ্ঠনকাৰী সিন্ডিকেটকাৰী সকলৰ বিৰুদ্ধে আৰু অবৈধ কয়লা খনিত আবদ্ধ হৈ মৃত্যুবৰণ কৰা কৰ্মীসকলৰ উদ্ধাৰ আৰু তেওঁলোকৰ প্ৰতি সহমৰ্মিতা জ্ঞাপন কৰাৰ উদ্দেশ্যে আজি এই ধৰ্ণা কাৰ্যসূচী হৈ আছে আৰু অসমৰ ৰাইজক জনাবলৈ আমি চেষ্টা কৰিছোঁ যে অসমত যি সিন্ডিকেট চলি আছে কয়লাৰ সিন্ডিকেট চলি আছে ইয়াত জড়িত কোনসকল ব্যক্তি জড়িত হৈ আছে এই গোটেইখিনি কথা জনাবলৈকে আমি ধৰ্ণাত বহিছোঁ। ধৰ্মঘট সিন্ডিকেটের বিরুদ্ধে অসম চৰকাৰৰ ৰাজহোল লুণ্ঠনকাৰী সিন্ডিকেটকাৰী সকলৰ বিৰুদ্ধে আৰু অবৈধ কয়লা খনিত আবদ্ধ হৈ মৃত্যুবৰণ কৰা কৰ্মীসকলৰ উদ্ধাৰ আৰু তেওঁলোকৰ প্ৰতি সহমৰ্মিতা জ্ঞাপন কৰাৰ উদ্দেশ্যে আজি এই ধৰ্ণা কাৰ্যসূচী হৈ আছে আৰু অসমৰ ৰাইজক জনাবলৈ আমি চেষ্টা কৰিছোঁ যে অসমত যি সিন্ডিকেট চলি আছে কয়লাৰ সিন্ডিকেট চলি আছে ইয়াত জড়িত কোনসকল ব্যক্তি জড়িত হৈ আছে এই গোটেইখিনি কথা জনাবলৈকে আমি ধৰ্ণাত বহিছোঁ। ধৰ্মঘট সিন্ডিকেটের বিরুদ্ধে অসম চৰকাৰৰ ৰাজহোল লুণ্ঠনকাৰী সিন্ডিকেটকাৰী সকলৰ বিৰুদ্ধে আৰু অবৈধ কয়লা খনিত আবদ্ধ হৈ মৃত্যুবৰণ কৰা কৰ্মীসকলৰ উদ্ধাৰ আৰু তেওঁলোকৰ প্ৰতি সহমৰ্মিতা জ্ঞাপন কৰাৰ উদ্দেশ্যে আজি এই ধৰ্ণা কাৰ্যসূচী হৈ আছে আৰু অসমৰ ৰাইজক জনাবলৈ আমি চেষ্টা কৰিছোঁ যে অসমত যি সিন্ডিকেট চলি আছে কয়লাৰ সিন্ডিকেট চলি আছে ইয়াত জড়িত কোনসকল ব্যক্তি জড়িত হৈ আছে এই গোটেইখিনি কথা জনাবলৈকে আমি ধৰ্ণাত বহিছোঁ। ধৰ্মঘট সিন্ডিকেটের বিরুদ্ধে অসম চৰকাৰৰ ৰাজহোল লুণ্ঠনকাৰী সিন্ডিকেটকাৰী সকলৰ বিৰুদ্ধে আৰু অবৈধ কয়লা খনিত আবদ্ধ হৈ মৃত্যুবৰণ কৰা কৰ্মীসকলৰ উদ্ধাৰ আৰু তেওঁলোকৰ প্ৰতি সহমৰ্মিতা জ্ঞাপন কৰাৰ উদ্দেশ্যে আজি এই ধৰ্ণা কাৰ্যসূচী হৈ আছে আৰু অসমৰ ৰাইজক জনাবলৈ আমি চেষ্টা কৰিছোঁ যে অসমত যি সিন্ডিকেট চলি আছে কয়লাৰ সিন্ডিকেট চলি আছে ইয়াত জড়িত কোনসকল ব্যক্তি জড়িত হৈ আছে এই গোটেইখিনি কথা জনাবলৈকে আমি ধৰ্ণাত বহিছোঁ। ধৰ্মঘট সিন্ডিকেটের বিরুদ্ধে অসম চৰকাৰৰ ৰাজহোল লুণ্ঠনকাৰী সিন্ডিকেটকাৰী সকলৰ বিৰুদ্ধে আৰু অবৈধ কয়লা খনিত আবদ্ধ হৈ মৃত্যুবৰণ কৰা কৰ্মীসকলৰ উদ্ধাৰ আৰু তেওঁলোকৰ প্ৰতি সহমৰ্মিতা জ্ঞাপন কৰাৰ উদ্দেশ্যে আজি এই ধৰ্ণা কাৰ্যসূচী হৈ আছে আৰু অসমৰ ৰাইজক জনাবলৈ আমি চেষ্টা কৰিছোঁ যে অসমত যি সিন্ডিকেট চলি আছে কয়লাৰ সিন্ডিকেট চলি আছে ইয়াত জড়িত কোনসকল ব্যক্তি জড়িত হৈ আছে এই গোটেইখিনি কথা জনাবলৈকে আমি ধৰ্ণাত বহিছোঁ। ধৰ্মঘট সিন্ডিকেটের বিরুদ্ধে অসম চৰকাৰৰ ৰাজহোল লুণ্ঠনকাৰী সিন্ডিকেটকাৰী সকলৰ বিৰুদ্ধে আৰু অবৈধ কয়লা খনিত আবদ্ধ হৈ মৃত্যুবৰণ কৰা কৰ্মীসকলৰ উদ্ধাৰ আৰু তেওঁলোকৰ প্ৰতি সহমৰ্মিতা জ্ঞাপন কৰাৰ উদ্দেশ্যে আজি এই ধৰ্ণা কাৰ্যসূচী হৈ আছে আৰু অসমৰ ৰাইজক জনাবলৈ আমি চেষ্টা কৰিছোঁ যে অসমত যি সিন্ডিকেট চলি আছে কয়লাৰ সিন্ডিকেট চলি আছে ইয়াত জড়িত কোনসকল ব্যক্তি জড়িত হৈ আছে এই গোটেইখিনি কথা জনাবলৈকে আমি ধৰ্ণাত বহিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।